ঢেকীয়াখোৱা বৰনামঘৰত আমি উপস্থিত হলোহি। আমাৰ অধ্যক্ষকে প্ৰমুখ্য কৰি আমি কেইবাগৰাকীও আহিলোঁ জ্যেষ্ঠ চিকিৎসক ইয়াতে। মাধৱদেৱ গুৰুজনাই দ্বাৰা পদৰঞ্জিত এই পবিত্ৰ স্থানত সকলোৰে নিজৰ ভগৱন্তৰ আশীষ আছে আপোনালোকৰ হাতত। গতিকে কিবা যদি বেমাৰ আজাৰ হয়, আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডক্টৰসকল চিকিৎসকসকল সদায় আপোনালোকৰ লগত আছোঁ আৰু ই এটা প্ৰথম পদক্ষেপ। আমি আশা কৰোঁ যে আপোনালোকে এই আমাৰ যি যাত্ৰা সি সদায় কাৰণে অটুট থাকিব আৰু আমি পৰৱৰ্তী সময়তো এনেকুৱা কাৰ্যসূচী আমি ল'ম বুলি ভাবিছোঁ। আৰু আমি জনাবলৈ পাই আমি সুখী যে আমাৰ অধ্যক্ষ সৌৰভজ্যোতি বৰকটকী ছাৰ আমাৰ ইয়াৰে সুযোগ্য সন্তান ঢেকীয়াখোৱাৰে। গতিকে আমি পৰৱৰ্তী সময়তো আপোনালোকক লগ পাই থাকিম আৰু আমাৰ ফালৰ পৰা সদায় চেষ্টা কৰিম আপোনালোকক সদায় স্বাস্থ্যৰ যিখিনি আপোনালোকক সহযোগিতা লাগে স্বাস্থ্যৰ কাৰণে বা আপোনাৰ সজাগতাই কওক বা আমাৰ ফালৰ পৰা যিমানখিনি আমি কৰিব পাৰোঁ আমি সদায় আগবঢ়াই গৈ থাকিম। ধন্যবাদ। ঢেকীয়াখোৱা বৰনামঘৰত পৰিচালনা সমিতিৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আজি এই স্বাস্থ্য শিবিৰ পুৱাৰ ভকতে যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ৰ দ্বাৰা শুভাৰম্ভ কৰি আমি চিকিৎসা শিবিৰটো মুকলি কৰা হ'ল। ইয়াত ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ গাঁৱলীয়া জেগা, এই গাঁৱলীয়া ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ যোৰহাট মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসককে প্ৰমুখ্য কৰি আমাৰ সকলো বিভাগৰ আমাৰ চিকিৎসকসকল আহি পেলাই ৰাইজক সেৱা আগবঢ়াইছে। এইখিনি আমি তেখেতসকলক জয়তে আমি ধন্যবাদ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে জ্বলাই থৈ যোৱা যিগৰাকী গুৰু বন্তি, এই বন্তিৰ তৰফৰ পৰা আমি তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰিছোঁ। অনাগত দিনত ৰাইজৰ সুবিধাৰ কাৰণে তেখেতসকলে এনেকুৱা কাৰ্যসূচী হাতত ল'ব আৰু প্ৰতিটো মুহূৰ্ততে আমাৰ স্বাস্থ্য যদি ভালে থাকে তেহে আমাৰ সকলো কাৰ্যসূচী সমাধা হয়। সেয়েহে স্বাস্থ্যৰ প্ৰতি সজাগতা হ'বলৈও ৰাইজক আমি আহ্বান জনাই আমাৰ সকলোজনকে পুনশ্চৰ সেৱা নিবেদন কৰিলোঁ। ধন্যবাদ। ঢেকীয়াখোৱা বৰনামঘৰত আমি উপস্থিত হলোহি। আমাৰ অধ্যক্ষকে প্ৰমুখ্য কৰি আমি কেইবাগৰাকীও আহিলোঁ জ্যেষ্ঠ চিকিৎসক ইয়াতে। মাধৱদেৱ গুৰুজনাই দ্বাৰা পদৰঞ্জিত এই পবিত্ৰ স্থানত সকলোৰে নিজৰ ভগৱন্তৰ আশীষ আছে আপোনালোকৰ হাতত। গতিকে কিবা যদি বেমাৰ আজাৰ হয়, আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডক্টৰসকল চিকিৎসকসকল সদায় আপোনালোকৰ লগত আছোঁ আৰু ই এটা প্ৰথম পদক্ষেপ। আমি আশা কৰোঁ যে আপোনালোকে এই আমাৰ যি যাত্ৰা সি সদায় কাৰণে অটুট থাকিব আৰু আমি পৰৱৰ্তী সময়তো এনেকুৱা কাৰ্যসূচী আমি ল'ম বুলি ভাবিছোঁ। আৰু আমি জনাবলৈ পাই আমি সুখী যে আমাৰ অধ্যক্ষ সৌৰভজ্যোতি বৰকটকী ছাৰ আমাৰ ইয়াৰে সুযোগ্য সন্তান ঢেকীয়াখোৱাৰে। গতিকে আমি পৰৱৰ্তী সময়তো আপোনালোকক লগ পাই থাকিম আৰু আমাৰ ফালৰ পৰা সদায় চেষ্টা কৰিম আপোনালোকক সদায় স্বাস্থ্যৰ যিখিনি আপোনালোকক সহযোগিতা লাগে স্বাস্থ্যৰ কাৰণে বা আপোনাৰ সজাগতাই কওক বা আমাৰ ফালৰ পৰা যিমানখিনি আমি কৰিব পাৰোঁ আমি সদায় আগবঢ়াই গৈ থাকিম। ধন্যবাদ। ঢেকীয়াখোৱা বৰনামঘৰত পৰিচালনা সমিতিৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত আজি এই স্বাস্থ্য শিবিৰ পুৱাৰ ভকতে যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ৰ দ্বাৰা শুভাৰম্ভ কৰি আমি চিকিৎসা শিবিৰটো মুকলি কৰা হ'ল। ইয়াত ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ গাঁৱলীয়া জেগা, এই গাঁৱলীয়া ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ যোৰহাট মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসককে প্ৰমুখ্য কৰি আমাৰ সকলো বিভাগৰ আমাৰ চিকিৎসকসকল আহি পেলাই ৰাইজক সেৱা আগবঢ়াইছে। এইখিনি আমি তেখেতসকলক জয়তে আমি ধন্যবাদ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে জ্বলাই থৈ যোৱা যিগৰাকী গুৰু বন্তি, এই বন্তিৰ তৰফৰ পৰা আমি তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰিছোঁ। অনাগত দিনত ৰাইজৰ সুবিধাৰ কাৰণে তেখেতসকলে এনেকুৱা কাৰ্যসূচী হাতত ল'ব আৰু প্ৰতিটো মুহূৰ্ততে আমাৰ স্বাস্থ্য যদি ভালে থাকে তেহে আমাৰ সকলো কাৰ্যসূচী সমাধা হয়। সেয়েহে স্বাস্থ্যৰ প্ৰতি সজাগতা হ'বলৈও ৰাইজক আমি আহ্বান জনাই আমাৰ সকলোজনকে পুনশ্চৰ সেৱা নিবেদন কৰিলোঁ। ধন্যবাদ।